ঝকৰা গাঁৱত দুৰ্বৃত্তই জ্বলাই দিলে গীৰ্জা। হৰিহিঙা থানাৰ অন্তৰ্গত ঝকৰা গাঁৱৰ কেথলিক চাৰ্চত যোৱা নিশা প্ৰায় 10:30 দুৰ্বৃত্তই জ্বলাই দিয়াত গীৰ্জাটো সম্পূৰ্ণৰূপে জুইত জাহ যায়। স্থানীয় ব্যক্তিয়ে জনোৱা মতে গীৰ্জাটো প্ৰায় 100 বছৰো অতিক্ৰম কৰা বুলি মত পোষণ কৰে। গীৰ্জাটো জ্বলাই দিয়া দুৰ্বৃত্তসকলক প্ৰশাসনে বিচাৰি উলিয়াই উচিত শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে বিভিন্ন দল সংগঠনে গৰিহণা দিয়ে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। কথা হয় তো কালি ৰাতি 10টা চাৰে 10টা মানৰ ঘটনা এইটো। আমাৰ ফায়াৰ ছাৰ্ভিচো আহি পাইছিলে কিন্তু তেতিয়ালৈকে যথেষ্টখিনি ডেমেজ হৈ গৈছে। আমি আহিছোঁ আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মানুহ আছে, আমি SDPO আছে ইয়াতে। চ' মই সেইটোৱে কৈছোঁ যে ইয়াতে অলপমান ইনভেষ্টিগেশ্যনটো কৰিব লাগিব ভালকৈ। মষ্টলি বাহিৰৰ যিমান ষ্ট্ৰাকচাৰ আছে ইনটেক্ট হৈ আছে, ভিতৰখিনিহে ডেমেজ আছে। চ' ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিটৰো কেছ হ'ব পাৰে সেইটো। আৰু যদি কোনোবা বাহিৰা মানুহ বা ব্যক্তি হৈছে নিশ্চয় ওচৰ পাজৰৰ ঘৰখিনি কিবা এটাতো কাৰোবাক হ'লেও স্পট কৰিছে। এনেইতো নাহে চাগে, গাড়ী ঘোঁৰা হওক বা কোনোবা হওক। উইটনেছ বা এভিডেঞ্চ টাইমত ওলাই আহিব ইনভেষ্টিগেশ্যনত। চ' মই এতিয়া স্থানীয় ৰাইজক অলপমান ধৈৰ্য ধৰিবলৈ ৰিকুৱেষ্ট কৰিম। দিছ ইজ ভেৰি আনফৰ্চুনেট যে এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিছে। আমি ইয়াৰ ইনভেষ্টিগেশ্যন কৰাই আছোঁ, কিন্তু আমি এইটো ডাউট কৰিছোঁ মষ্ট প্ৰবেবলি ইয়াৰ ৱায়াৰিংখিনিও যথেষ্টখিনি জ্বলা দেখিছোঁ। আমাৰ ভালকৈ ৱায়াৰিং ভিতৰত কৰা নাছিল চাগে, তো শ্বৰ্ট চাৰ্কিটৰো এটা প্ৰব্লেম এটা হ'ব পাৰে ইয়াতে। চ' ইনভেষ্টিগেশ্যনে আমাক জনাব। ডিটেইলছ যদি ইয়াত ভিতৰত কিবা এটা আমি ফৰেনচিক্সলৈ পঠাই দিম। লোকেলিটিৰ গোটেইখিনি আমি কুৱেশ্যনিং কৰিম। যদি কোনোবাই কিবা এটা দেখি পাইছে বা তেনেকৈ ডাউটফুল, আমি এইখিনি কৰ্ণাৰ কৰি ওলাই দিম। যিও ৰিজন আছে এইটো পুলিচে উইদিন 1-2 days আমি কিবা এটা আপোনালোকক ঠোচকৈ ক'ব পাৰিম। এতিয়াৰ কাৰণে জাষ্ট আমি পাব্লিকক কম ধৈৰ্য ধৰিবলৈ। আমি যি ৰিজন আছে অতি সোনকালে আপোনালোকক জনাব পাৰিম। ধন্যবাদ। এই আমাৰ অঞ্চলৰ এনেকুৱা হিংসাত্মক ঘটনা যিটো এইটো ঘটি থাকে, যোৱাবাৰো এনেকুৱা ঘটনাটো হৈছিল, কিন্তু প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে এইটো একো ব্যৱস্থা লোৱা নাই, ৰাইজে দাবী কৰে। এই ক্ষেত্ৰত কি যোৱা বছৰ ইনচিডেণ্টটো মোৰ নলেজত নাই, মষ্টলি আনফৰ্চুনেট হ'ব। বাট মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আপোনালোকক সেইটোৱে জনাম যে আমি 24/7 আপোনালোকৰ ছাৰ্ভিচৰ কাৰণে আমি ট্ৰাই কৰি থাকোঁ। কিন্তু কেতিয়াবা এনেকুৱা হয় ইনফৰ্মেশ্যন আহোঁতেও অলপমান দেৰি হয়। এতিয়া ধৰক কালি ৰাতি 10:30 ঘটনাটো ঘটিছে, কিন্তু আমালৈ ইনফৰ্মেশ্যনটো পাওঁতে অলপমান দেৰি হৈ চাগে। এতিয়া ইনফৰ্মেশ্যনটো ইমানেই চেঞ্চিটিভ বস্তু, আপুনি 5 মিনিটত 10 মিনিটত যদি দি দিয়ে, ফায়াৰ ছাৰ্ভিচে যদি 10 মিনিট আগত আহি পায়, তেনে ডেমেজখিনি যথেষ্ট কম হয়। কিন্তু এনেকুৱাও হয় যে মানুহখিনি তেতিয়ালৈকে চাগে শুই গৈছিলে বা খবৰখিনি পোৱাত অলপমান দেৰি হয়। চ' ডেমেজটো অলপমান বেছি হয়। এতিয়া স্থানীয় ৰাইজে যদি সেইখিনি মানুহত ইয়াত ওচৰত থাকি পেলাই যদি ইমান ডাঙৰ ঘটনা এটা যদি বাহিৰা মানুহে যদি কোনোবা কৰিছে, তেওঁলোকক যদি কোনো দেখা নাই, কোনো গাড়ী অহা দেখা নাই বা কোনো মানুহ অহা দেখা নাই, যদি কোনো উইটনেছ নাই, কোনো এভিডেঞ্চ নাই, ইমান এটা ডাঙৰ এটা ওদালগুৰি যিমানখিনি ইমান মানুহৰ মাজত কোনোবা এটা কালপিট বুলি তাক উইথাউট এভিডেঞ্চটো আপুনি ধৰিব নোৱাৰিব। চ' স্থানীয় ৰাইজৰ আৰু উইটনেছ আৰু এভিডেঞ্চখিনি আমাক লাগিব, তেতিয়াহে একশ্যনটো ল'ব পৰা যায়। কিন্তু এনেকুৱা হ'ব পাৰে আনফৰ্চুনেটলি যে মানুহখিনিও স্পট কৰিব নোৱাৰিলে, ইয়াতো কোনো এভিডেঞ্চ তেনেকুৱা ধৰণে দেখা নাই, গোটেই জ্বলি বুলি শেষ হৈ গ'ল, ফৰেনচিক্সো ক'ব পৰা নাই। চ' তেনেকুৱা ধৰণৰ এটা আনফৰ্চুনেট ছিটুৱেশ্যনত এইটো হ'ব পাৰে যে এই কেছটো ছল্ভ কৰিব পৰা নগ'ল। চ' যদি 5টা তেনেকুৱা হৈছিলে, আই ৰিগ্ৰেট ডেট এনেকুৱা আনফৰ্চুনেট বস্তু এটা হৈছে। কিন্তু আমি আপোনালোকক ইছ্যুৰ কৰিছোঁ যে আমি পূৰা চেষ্টা কৰিম। যদি কোনোবা বাহিৰা ব্যক্তি বা কোনোবা এলিমেণ্টে কৰিছে, আমি তেওঁক ধৰি ল'ম, চিন্তা কৰিব নালাগে। থেংক ইউ।
কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Juan